পথটো আপোনাৰ নেশ্যনেল হাইৱে 37 ৰোডৰ পৰা আপোনাৰ 9 কিলোমিটাৰ মৰিগাঁও টাউনলৈ যায়। ৰাস্তাটো কিয় বন্ধ কৰিলে? বন্ধ কৰা মূলতে হ'ল এইটো ৰাস্তাটো আপোনাৰ অত্যন্ত বেয়া হৈ গ'ল। আমি যেতিয়ালৈকে যাব পৰা অৱস্থাত গাড়ীবিলাক গৈ আছিলে তেতিয়ালৈকে আমি কোনো ধৰণৰ আমি কমপ্লেইন কৰা নাই, গৈ আছে। যেতিয়া নেকি এতিয়া কোনো ধৰণৰ এতিয়া ডাম্পাৰবিলাক ধৰ ব্যৱসায় গাড়ী গৈ আছে আৰু সিহঁতক সুধিলে কয় যে আমাৰ GMC লৈ যিখন নতুনকৈ প্ৰতিষ্ঠা হৈ আছে মেডিকেল কলেজ, তেওঁলোকৰ মেটেৰিয়েল দিছোঁ, দালি দিছোঁ, চিপছ দিছোঁ বুলি পেলাই কৈ আছে। গতিকে তাৰ মাজতে প্ৰাইভেট গাড়ীও গৈ আছে। সিহঁতে প্ৰাইভেট গাড়ী গৈ থাকিলেও সিহঁতে GMC এইচৰ কথাই কয়। গতিকে লাষ্টত গৈ ইয়াৰ বতৰ বৰষুণত বেছি হয় এতিয়া গোটেই অভাৰলোডিং তাৰকে সম্পূৰ্ণ ৰাস্তা বেয়া হোৱাৰ মূলতে কাৰণ হৈছে ডাম্পাৰবিলাকে বেয়া কৰিছে। কিমান দিনৰ পৰা বেয়া হৈছে? এইটোত আপোনাৰ বাৰিষা যেন যেতিয়াৰ পৰা আৰম্ভ হৈছে ক্ৰমান্বয়ে বেয়া হোৱা আৰম্ভ কৰিছে আৰু যাব পৰা অৱস্থালৈকে গৈ আছে। এইটো 1.5 মাহমান সম্পূৰ্ণ বেয়া হোৱা অৱস্থাত গৈ আছে। 1.5 মাহমান হৈছে। বিভাগীয় মানুহটো এইফালেতো অহা যোৱা কৰিয়ে থাকে আৰু এইটো চকুত পৰিছে নিশ্চয়। আৰু কথাটো কোৱাও হৈছে যে আপোনালোকে দুই এজনেতো তেনে বিভাগৰ মানুহ আহি থাকিলে আমাৰ একেদিনাখনেতো গোটেইখিনি গোট খাই নাথাকে। দুইজনে তেনেকে কৈছে বুলি কৈছে, কিন্তু তেওঁলোকৰ একো পদক্ষেপ লোৱা নাই এতিয়ালৈকে। ডাঙৰ ডাম্পাৰবিলাক চলাৰ কাৰণে গাত হৈছে, সিহঁতক ক'লে আজি অহা বুলিয়ে কয়। যিমান গাড়ী আহিছে চবকে কৈছোঁ আজিবা নানিবি, মালিকবিলাকক কৈ দিবিগৈ। সিহঁতে কোনো দিনাখন তাৰমানে সেইটো কথাটো চিন্তা নকৰে, সদায় আজি অহা বুলিয়ে কৈ থাকে তেওঁলোকে। বিশেষকৈ ক'ত যোৱা গাড়ী? চব হস্পিটেলতো কাম চলি আছে বুলি সেয়া কথা কয় আৰু বাকী ইটা ভাটা গাড়ী। কি গাড়ী? ইটা ভাটা গাড়ী এই পুৱা ৰাতি লুট গাড়ী লৈ যায় 10 টকা সেইবিলাক গাড়ী। আৰু শিল বালি গাড়ীবিলাক যে আহে এইবিলাকত মানে হিচাপত বস্তু আনে নে হিচাপত অভাৰ লুট আহে। আমি তাকে কৈছোঁ 10 টকা 12 টকা সেনেকুৱা পৰ্যন্ত গাড়ী ফুল লুট লৈ আহে, একদম গোটেই ৰাস্তা একেবাৰে হেৰি হৈ যায়গৈ, দপি নিচিনা হৈ যায়গৈ গাড়ী গ'লে। কোনো বিভাগৰ মানুহ অহা নাই এতিয়া? বৰ্তমানে কোনো বিভাগৰ মানুহ অহা নাই। কি ক'ব বিচাৰিছে? ৰাস্তাটো কিয় মানে বন্ধ কৰি দিলে আপোনালোকে? এতিয়া কি কৰিলে ৰাস্তাটো যাব? ৰাস্তাটো কি কৰিলে মানে এতিয়া তেওঁলোকে আহক, PW হেৰি কি কয় মহৰি নে কি কয় সেই আহিছিলে, আহি পেলাই তেওঁলোকে ৰঙা মাটি লৈ আহিছিলে। আমি তেওঁলোকৰ ৰঙা মাটি পেলাব নিদিলোঁ। আগৰ এডোখৰত বেয়া হৈছিলে সেনেকে পেলাই দিয়াত মানুহ যাব নোৱাৰা কণ্ডিশ্যন কৰি দিলে, বোকা হৈ গ'ল। গতিকে তেওঁলোকৰ গাড়ী ঘূৰাই পঠালোঁ। তাৰপিছত তেওঁ ওচৰৰ এই পল্লৱ বদলৈ বুলি কয়, তেওঁ কৈছে কি যোৱাকালি ৰাস্তা বনোৱাৰ কথা ক'লে। যোৱাকালি গোটেই ল'ৰা থাকিলোঁ, কোনো যেতিয়া একো নকৰিলে আকৌ আমি গাঁৱৰ ল'ৰাখিনিৰ লগে লাগি ইয়াৰ পৰা ইটা আনি ইয়াত ৰাস্তাটো সৰু গাড়ী চলিবৰ কাৰণে আমি এম্বুলেঞ্চ হওক কিবা সৰু গাড়ী যাবৰ কাৰণে আমি ইটা পাৰি ব্যৱস্থা কৰি দিছোঁ। আমি এয়া ৰাস্তা ড্ৰেইন পৰ্যন্ত খান্দি দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990 নম্বৰত।